কালিৰ বৈঠকখন মই অতি আদৰণীয় বৈঠক বুলি গণ্য কৰিছোঁ আৰু কংগ্ৰেছৰ AICCয়ে এনেকুৱা ধৰণৰ আদৰণীয় বৈঠক এখন পাতি কংগ্ৰেছক শৃংখলাবদ্ধ তেওঁলোকৰ ৰাজ্যিক নেতৃত্বক শৃংখলাবদ্ধ হ'বৰ কাৰণে আৰু একেটা সুৰেৰে কথা ক'বৰ কাৰণে হৈমান কৰোৱাটো মই ভাবোঁ যে এইটো অত্যন্ত ভাল কথা হৈছে কিন্তু একেটা সময়তে মই মানে অনুৰোধ কৰিলোহেঁতেন মোক যদি কোনোবাই পৰামৰ্শ ল'লেহেঁতেন মই অনুৰোধ কৰিলোহেঁতেন যে একেটা সময়তে কালিৰ বৈঠকখনত এটা সিদ্ধান্ত লোৱাটো খুব জৰুৰী আছিল সেইটো হ'ল যে আসাম এছেম্বলিত কংগ্ৰেছ দলে সঠিক আৰু সবল বিৰোধীৰ ভূমিকা পালন কৰে যিমানে যি নকক লাগিলে কংগ্ৰেছ যদি একলগে হৈ থাকে তথাপিও আমি মানে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিম যদি বিধানসভাত কংগ্ৰেছে বিৰোধীৰ ভূমিকা সবলভাৱে ৰূপায়ণ নকৰে মই অকলে কিমান যুঁজি থাকিম বিধানসভাত CPIM কংগ্ৰেছ তেওঁলোকেও আমাৰ লগত যুঁজিব লাগিব একেলগতে আমাৰ সেই যিটো মানে কংগ্ৰেছৰ লগত আমি মানে একদম ঐক্যবদ্ধভাৱে বিধানসভাত কিয় আগবাঢ়ি যাব পৰা নাই প্ৰত্যেকবাৰে যেতিয়াই বিধানসভা হয় ৰাজ্যপালৰ ভাষণত একো বিৰোধিতা নকৰিবা বুলি চৰকাৰী পক্ষই অনুৰোধ কৰি দিয়ে কংগ্ৰেছেও মানি লয় CPMও মানি লয় AIDFও মানি লয় আৰু তাৰপিছত কোনোদিনেই চৰকাৰখনৰ বা বিজেপি চৰকাৰ নীতিৰ বিৰোধিতা নকৰে মই অকলে যুঁজি থাকিব লাগে তাৰপিছত মোক ছিংগুল আউট কৰি দিয়ে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক ধমকি দিয়ে যে তোমাক জীৱনৰ কাৰণে বিধানসভাৰ পৰা মই ব্লেক আউট কৰি দিম সাপোৰ্টে নকৰে এই যে মানে এক নম্বৰ কথা কংগ্ৰেছ একলগ হ'ব লাগে কংগ্ৰেছৰ লিডাৰ্ছবিলাক একলগ হ'ব লাগে এইটো একদম প্ৰাথমিক আৰু এক নম্বৰ কাম দুই নম্বৰ কংগ্ৰেছৰ লিডাৰবিলাকে বিজেপি বা হিমন্ত বিৰোধিতাটো একদম ষ্ট্ৰংলি কৰিব লাগে আৰু সেইটো বিধানসভাৰ মজিয়াটো হ'ব লাগে এইটো সিদ্ধান্ত কালি হ'লনে নাই মই নাজানো এইটো যদি সিদ্ধান্ত হৈছে তেতিয়াহ'লে অত্যন্ত উত্তম সিদ্ধান্ত হৈছে বুলি মই ভাবোঁ 3 নম্বৰ যদিও আপুনি কৈছে যে একতা সম্পৰ্কে একো আলোচনা হোৱা নাই মিত্ৰতা সম্পৰ্কত কোনো আলোচনা হোৱা নাই কিন্তু মই যিমান দূৰ খবৰ পাইছোঁ যে ষ্টেট কমিটিক কৈছে যে তোমালোকে মিত্ৰতা কৰি লোৱা সেই সন্দৰ্ভত তোমালোকে সিদ্ধান্ত লোৱা আৰু মোৰ মতে সেইকাৰণে ষ্টেট কমিটিও চিৰিয়াছ হৈ আছে বুলি মই জানো আৰু মিত্ৰতা নকৰিলেতো কংগ্ৰেছ কলৈ যাব নোৱাৰে নহয় আমিতো মিত্ৰ হ'বই লাগিব আমি বিজেপি যিকোনো ৰুলিং পাৰ্টি এটা খৰুৱাবলৈ হ'লেতো সব পাৰ্টি একলগ হ'বই লাগিব